কালকেতু যুবরাজ, মথুরার যুবরাজময় জরাসন্ধ বা নদী নৃপতি সকল অঘাখুর বকাখুর আদি মহাবীরগণে বন্ধু বলে মুখ আনন্দরে লইছে বলে পরাক্রমে আছে নাকি কোনোবা সমকক্ষ ধরার বৈখ্যাত জানা নাকি কিবা সংবাদ যদি আছে তেন্তে তেওঁকো বন্ধু বুলি আঁকোৱালি লৈ শক্তি এই কংসৰ ৰাখি মতুত নাই কোনো চিন্তাৰ কাৰণ মথুৰা ৰাজ্যতকৈ ধনী বাণী আদ্যবন্ত ৰাজ পয়োখেৰে ভৰা ভূখণ্ডত এনে কোনো ৰাজ্য নাই সকলো ৰাজ্যৰ ৰজাই আপোনাৰ এই বশ্যতা কৰিছে স্বীকাৰ তেন্তে কালকেতু যুৱৰাজ দেৱেশ্বৰ বুলি সকলোৱে কৰিছেনে উপাসনা মোক আৰু যদি কৰা নাই তেন্তে সকলোকে ধৰি আনি হত্যা কৰাৰ ব্যৱস্থা কৰা নাই চিন্তা যুৱৰাজ কোনেও কৰা নাই বিদ্ৰোহৰ আচৰণ এই পৃথিৱীৰ মানৱ সমাজে আপোনাকে কৰিছে উপাসনা কিন্তু বুলি ৰবা কিয় অৰণ্যৰ মাজত সোমাই সেই দেৱ ঋষি সমাজে উপাসনা কৰিছে বিষ্ণুৰ দেৱ ঋষি সমাজে উপাসনা কৰে বিষ্ণু চিন্তাৰ কোনো কাৰণ নাই যুৱৰাজ ৰাখিছো সুশিক্ষিত কৰি আপোনাৰ সেনাগণ দেৱঋষি নিৰীক্ষণ কৰা কোনোবাই উত্তৰে হকতি কৰো তেৰা নারায়ণ কাহে হকতি করো তেরা আহক দেৱঋষি আপোনাৰ আগমনে পবিত্ৰ কৰিলে মোৰে মথুৰা নগৰী যুৱৰাজ কংসৰ জয় হোক দেৱঋষি আপোনাৰ আগমনৰ কাৰণ ব্যক্ত কৰক যুৱৰাজ এটি মহান উদ্দেশ্যৰ বাবে আহিও তোমাৰ সমীপে ততালিকে ব্যক্ত কৰক দেৱঋষি পূৰ্ণ যৌৱনা আজি ভগ্নী তোমাৰ এনে যৌৱনা কালত বিবাহ নিদি কিবা হেতু ৰাখিছা নিজ গৃহে দেৱঋষি ৰাজকাৰ্যত আছিলো মতলীয়া হৈ কওকচোন দেৱঋষি আছে নেকি এনে কোনো বিদিতজন মই অতি শীঘ্ৰে বিবাহ দিম ভক্তিক মোৰ আছে আছে যুৱৰাজ নিশ্চয় আছে কোন সেইজন যদুকুলৰ বহুদেৱী হব তোমাৰ ভগ্নীৰ বাবে উপযুক্ত বৰ ঠিকেই কৈছে দেৱঋষি কালকেতু যোৱা
অতি শীঘ্ৰে তুমি গোকুললৈ যাত্ৰা কৰা। যুৱৰাজ, গোকুলৰ যাদৱ কুলৰ বসুদেৱক তুমি বিবাহৰ বাবে সাজু হবলৈ কোৱা। ভাল যুৱৰাজ, আপোনাৰ আজ্ঞা শিৰোগত কৰি মই আজি গোকুলতে বিবাহৰ বাৰ্তা দিওঁগৈ। যোৱা। কিন্তু দেৱৰ্ষি মহন্ত পণ্ডিত বসুদেৱে কৰিব জানো দ্বি-পত্নী গ্ৰহণ? হে নারায়ণ নারায়ণ। যুবরাজ, তুমি ত্রিভুবন বিজয়ী। তোমাৰ আদেশতে সকলো কাৰ্য সমাধান হব। শুনা কংস, কওক দেৱৰ্ষি। তুমি তেওঁক বলেৰে মান্তি কৰাবা। পিছে যুবৰাজ, মই এতিয়া আহিলোহে। ভাল দেৱৰ্ষি। নারায়ণ নারায়ণ। যদুকুলৰ বসুদেৱৰ সৈতে বিবাহ মোৰ ভক্তি দৈৱকীৰ।
এরগম তোমালোকে যিদৰে ভোজৰাজ কংসৰে ভক্তিৰ বিবাহ কাৰ্য কৰিলা সম্পাদন তোমালোকৰ কাৰ্যত মুগ্ধ হৈ ভোজৰাজ কংসই তোমালোকক স্বৰ্ণ মুদ্ৰাৰে কৰিছে পুৰস্কৃত যোৱা তোমালোক এতিয়া নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ কালকেতু যুবৰাজ আজি মোৰ পৰম সৌভাগ্য স্নেহৰ ভগ্নী দৈৱকীক আজি সন্তে খবৰ পেলো অলক্ষণ সজ পাত্ৰৰ খাতক ভগ্নী পতিৰূপে আহি সন্ত বসুদেৱে কৰিলেহি ভোজবংশৰ গৌৰৱ উজ্জ্বল কালকেতু যুবৰাজ যদিও বা ভগ্নীক যাচিম বিদায় তথাপিতো মনত নাই মোৰ অল্প বিষণ্ণ ভাৱ যুবৰাজ এই ৰাজ কাৰেঙৰ প্ৰতি ধূলিকণা আজি আনন্দত হল মতলীয়া মিষ্টমুখ বসুদেৱক পাই আজি যেন সকলো উন্মনা কালকেতু যুবৰাজ জীৱাদৰে সুসম্পন্ন হল ভগ্নীৰ বিবাহ কাৰ্য চাবা যাতে উৎসৰ্গিত যৌতুক ৰাজি সেইভাৱে আজিয়েই নিয়া হয় বৰ কন্যা যাত্ৰাৰ ৰথৰ লগত যুবৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18খন ৰথ যাব ৰত্নৰে ৰঞ্জিত 15,000 ঘোঁৰা আৰু লগত যাব 400 হাতী আৰু দাস যাব 100 অধিক অপেক্ষিত মাথো তদুয়াদেশৰ বাবে চমৎকাৰ কালকেতু উপযুক্ত শুভাকাংক্ষী তুমি এই ভোজৰাজ কংসৰ কালকেতু যুবৰাজ আজি নিজেই বাঘচৰি ধৰি বৰ কন্যা ৰথ নেমাগুৱাই ৰথৰ চালক ৰূপে লভিম অপাৰ আনন্দ লগত থাকিব ভগ্নীপতি মোৰ সন্মানিত অতিথি কালকেতু যুবৰাজ সংযোগ কৰাইবে তীক্ষ্ণ ঘোঁৰা দুটি শুভযাত্ৰা আৰম্ভ হওক এটি মুহূৰ্ততে তীক্ষ্ণ ঘোঁৰা ৰাখিছো কাষতে আহ ততালিকে কৰিম সংযোগ যোৱা হল যুবৰাজ
জীৱন যাতে মোৰ সুখৰ হয়। আশীৰ্বাদ তোক কৰিছো প্ৰদান। গৌৰী বসতি হওক তুই বীৰ পুত্ৰ কণ্ঠ, আজি তই নিজেই ৰথৰ বাঘ জৰি ধৰি আগুৱাই থৈ আন বসুদেৱ দৈৱকী। দৈৱকী মোৰ বুকুৰ মাজলৈ নাকান্দিবি দৈৱকী। আজি এই শুভ দিৱসৰ মহেন্দ্ৰ ক্ষণত ক্ৰন্দন কৰি মোক আৰু বিফল নকৰিবি, নাকান্দিবি। ক্ষমা কৰা ভগ্নী, তোমাৰ অতি অভাগিনী মই। নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। অপৰাধী নকৰিবি মোক। শৈশৱ কালৰে পৰা যি স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি দাদাৰো, কিবাদৰে পাহৰিম মই মোৰ জীৱন কাল। ময়ো দাদা চিৰদিনী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰে অকৃত্ৰিম স্নেহ। নকৰিবি ক্ৰন্দন। বসুদেৱ যুৱৰাজ নহয় বসুদেৱ, মিত্ৰ বুলি কৰা সম্ভৱ। মিত্ৰবৰ বসুদেৱ, মিত্ৰবৰ স্নেহৰ ভক্তি দৈৱকীক আজি খন্তে সময় পেলো তোমাৰ হাতত। আচলি বনেতি মোৰ অতি আলসুৱা, ভাল বেয়া নাজানে একোকে। হ'ব পাৰে তাই শত দুখ শত অপৰাধ, সবাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি তাই শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপূৰ্ব স্নেহৰ পৰা মোৰ ভক্তি দৈৱকী যাতে কোনোদিন নহয় বিচ্ছিন্ন। হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্নময় কৰিলো দেখোন, তাক মই সৰ্বদা ৰাখিব খুনি।
যুৱৰাজ, তোমাৰ আদেশ মই কদাপিতো নকৰো লংঘন। আদেশ আদেশ নহয় মিত্ৰবৰ, মিত্ৰৰ প্ৰতি অনুৰোধ কেৱল। এই দৈৱকী শুন, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি মহেশ্বৰ, পতি তিৰোতাৰ আচলৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, শ্ৰদ্ধা ভক্তি প্ৰীতি সম্ভাষণ পতিৰ গৃহত সকলোকে জনাবি বিশেষ। আৰু কোন দৈৱকী কৰ্তব্যৰ তাৰণাত পৰি যদি কেতিয়াবা দুখ মই ৰোহ ব্যৱহাৰ কৰিছিলো, এই বিদায় পেলাই এই অভগত দাদাৰ মুখলৈ চাই সকলো পাহৰি যাবি আই, পাহৰি যাবি। দাদা, তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, তোমাৰ উপদেশ শিৰত লৈ আগবাঢ়ি যাওঁ মই জীৱন পথত। পতিৰ গৃহলৈ যা তই লক্ষ্মী স্বৰূপিনী হৈ, পতিৰ গৃহত গৈ শত সিংহ হব শক্তিৱন্ত সন্তানৰ জননী হবিকৈ। দিয়া আশীৰ্বাদ দাদা, যুগ্ম জীৱন যাতে সুখৰ হয়। পুনৰবাৰ সিয়া পৰা কৰিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ যুগ্ম জীৱনত। উঠা বসুদেৱ উঠাই। বসুদেৱ মিত্ৰবৰ, সিংহদ্বাৰত প্ৰস্তুত ময়ূৰত আজি নিজে বাকচৰি ধৰি তোমালোক দুয়োকে আগুৱাই থম মই যাদৱ কুলত। বোলা বোলা এবে কৰাগৈ ৰথত আৰোহণ। আয়তীসকল মাংগলিক উৰুধ্বনিৰে মুখৰিত কৰি তোলা মথুৰা নগৰী, যিহেতু কংসৰ ভগ্নী দৈৱকীৰ বিবাহ। বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ।
ওরে করো তহস্য অকাখমার কর কঙ্খ মুখে উদ্দেশ্য করি করিস অত্যহস্য অকাখমার কর অবধান কঙ্খ যে দৈবকের বিয়া মহাসমারোহে আপন পাহরাজে মূর্খ কঙ্খ তো এই দৈবকী গর্ভজা অষ্টম সন্তানে সংহার করিব তোক অবলীল ক্রমে দুরন্ত কাক সাপে আহে দিনে দিনে তারে আজি এক অপূর্ব ঘোষণা তারে আজি এক অপূর্ব ঘোষণা তারে আজি এক অপূর্ব ঘোষণা মিছা মিছা দাদা কি শুনিছো এয়া এইবোৰ সব দেৱতাৰ চালনা দাদা দাদা তুমি ইমান উত্ৰাৱল হৈছা কিয় দাদা শুনা নাই তোৰ এই গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে মিছা দাদা মিছা এইবোৰ সব দেৱতাৰ চালনা মিছা দাদা মিছা মিছা অতএব কি এইবোৰ সকলো দেৱতাৰ চালনা এইবোৰ সকলো মিছা 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 অতি সঁচা মনত পেলা কঙ্খ সেই দুৰ্যুতিৰ অভিশাপ মনত পেলা কঙ্খ সেই দুৰ্যুতিৰ অভিশাপ মনত পেলা কঙ্খ সেই দুৰ্যুতিৰ অভিশাপ সঁচা অতি সঁচা মনত পৰিছে আজি দুৰ্যুতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰি আছিলো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাদীয়ে উৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো সাধু আছো পালিব ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ 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 মোৰ কোনো নাই শত্ৰু 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 সকলোতে বধ কৰা যাকে যতে পোৱা বলিয়া বলিয়া দতাল হাতে চোৰে চোৰে আনি মেলি দিয়া প্ৰজাৰ সাগৰ আনন্দৰ উৎসৱ কাজি
কংকর এই মহা আদিকালকে তুই যিহকেই বিচাৰিছে তাকেই পাইছে মথুৰাৰ ভাগ্য লিপি আতি মই প্ৰেম লুটিয়াই বসুদেৱ নতুন নীতি স্নেহৰ ভক্তি দৈৱকী ভৱিষ্যত ভাগ্য লিপি মোৰ শুনিলা নহয় দুয়োজনে কাণ পাতি যে মিলন বান্ধোনেৰে বান্ধি দিল তোমালোক দুয়োকে সেই মিলনেই আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যে হিয় ভৰা স্নেহ কৰিলো প্ৰদান তাৰে আজি উত্তম প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ এই পিখাতি দাদা তো করিব অহংকারে দৈবকী গর্ভ যতস্থ মন্তনে তো করিব অহংকার দৈবকী গর্ভ যতস্থ মন্তনে তো করিব অহংকারে দৈবকী গর্ভ মমতা আছে যত মানে সকলটি বিখাটিল একটি মুহূর্ততে মন্ধর নাক পাক দিল দলিয়াই খড়কাঘাতে দৈবকী কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দল ধম বিৰুদ্ধ কৰি চিৰকাললৈ নারী হত্যা মহাপাপ নারী হত্যা মহাপাপ বসুদেৱ দাদা কিবা সেইটো অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ লিৰি প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিছা দাদা কিয় কলংক আনিছা কিয় নাই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ কেবল এই কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে
কিবা অপৰাধ কবলৈ কিবা আছে মোৰ? আৰু মই কলেও তুমি জানো শুনিবা সঁচাই? শুনা যুৱৰাজ, বীৰ তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা। নিজ ইচ্ছামতে সঁচা হওক মিছা হওক, ন্যায় কিংবা অন্যায়, সবার বিধান হব ইচ্ছাতে তোমার। সেই গর্বতে গর্বিত আজি তোমার হিরে হৌ হিমদ্রি লঙ্ঘিছে। হত্যা কৰি ভগিনীকে নিজৰ মৰণকো তুমি ৰোধিব খুজিছা? পরিহাস নালাগে করিব, তোমার কথাই সঁচা। রজামাই যেনে ইচ্ছা তেনে বিধান। প্রথমতে দৈবকী করিম সংহার, তার পাছত চাম ভালদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰে কংসক নিধন। সাজু হ দৈবকী তই মৃত্যুৰ বাবে। সাজু আছো দাদা প্রত্যেক মুহূর্ততে, কিন্তু দাদা ধুরুপ জানিবা, বীর তুমি মহাশক্তিমান। তথাপিতো দেখি সন্মুখ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা, বিবাদৰে কপিতা ভয়ত তোমাৰ ভগ্নী দৈবকী, এই দৈবকী মৃত্যুৰ নামত বিচলিত নহয় জানিবা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি সেন মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰি দাদা হাঁহি হাঁহি কৰি। সঁচা কথা যুৱৰাজ, এনে কাৰ্য সহতিকে অশোভন। নারী হত্যা ভগিনী হত্যাৰে ভয়ঙ্কর কালী মহাদী শক্তি ৰখি শ্ৰী যুৱৰাজ, বিনা প্রয়োজনে তুমি রঞ্জিত করিবা ধরণী। শুনা যুৱৰাজ, এনে কাম করা যদি ভবিষ্যতে জগতৰ বীৰৰ সমাজে হত মুখে তোমাক কৰিব গঞ্জনা। নলব তোমার নাম লাজতে ঘৃণতে। নলব মোৰ এই নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত হাত পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজে জগতত বীৰ বুলি দিব পৰিচয়। বঢ়িয়া চুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুতে। তাৰো আছে সহজ উপায়। কি উপায় বসুদেৱ? দৈবকীও থাকিব জীয়াই, তোমাৰো যুৱৰাজ কোনো কালে নহব অনিষ্ট। এই যুৱৰাজ, কৰজোৰে মই কৰিছো অনুনয়, দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষাদান। অসম্ভৱ! দৈবকীৰ জীৱন কংসৰ মৰণ, কংসৰ জীৱন দৈবকীৰ মৰণ। তার পরিবর্তে যুবরাজ, তার পরিবর্তে দৈবকীর গর্ভজাত রচিত সন্তান যে মুহূর্ততে
ভূমিষ্ঠ হব ও এটি এটি করি তুলি দিম মই তোমার হাতে হত্যা করি নিহত হবা তুমি সাবধান নিজ ইচ্ছামতে পৃথিবীর নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই যন্ত্ৰণে মোৰ জীৱন ভিক্ষাৰ ভালদৰে ভাবিছো বপুদে পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে ত্যাগ কৰিব তুমি সন্তানৰ স্নেহ যদি পাৰা তেন্তে নাই মোৰ অলপো আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিশাচি শক্তিধৰ নৰপতি তুমি অ প্রজা আমি মাথো আশ্রিত হে তোমার দুর্বল আমার পরা প্রচন্ড প্রতাপে কাঢ়ি নিব পারা জীবা আছে সকলো আমার তথাপিও কওঁ শুনা যুৱৰাজ মিছাময় নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ 33 কোটি দেবতা মণ্ডলী স্পর্শ করি মোর হজ্জা দৈবকের হীন প্রাণন্তেও এই বক্ষু দেবে প্রতিজ্ঞা পালিন তেন্তে আজিৰে পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে নিজ পুত্ৰৰ চিহ্নহীন নিজকে কৰাগৈ প্ৰস্তুত জগতে কংখৰ শক্তি বুজক জগতে কংখৰ ক্ষমতা বুজক জগতে কংখৰ পৰাক্ৰম কিমান ভগৱান তুমি ভগৱান ভগৱান ও সদুৰ